নমস্কাৰ ষ্টুডিঅ'ৰ মেজত মিনহাস লৈ আহিছো তা গুৰুত্বপূৰ্ণ খবৰ কোট ঘেৰাল গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘাল কোট গল আজিৰ সময়ত এতিয়া গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘাল আজিৰ সময়ত আজিৰ এই মুহূৰ্তত গুৱাহাটীত থাকিব লাগিছিল গুৱাহাটীৰ কৃত্ৰিম বান পৰিদৰ্শন কৰিব লাগিছিল গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালে কাৰণ তেওঁৰ হাততে আছে সকলো আৰু তেওঁ আজি এই মুহূৰ্তত গুৱাহাটীত থকাৰ বিপৰীতে তেওঁ আছে গৈ শোণিতপুৰত কেইবাটাও কাৰ্যসূচী হাতত লৈ তেওঁ গুৱাহাটীৰ পৰা শোণিতপুৰত উপস্থিত হৈছে কৈ যেটো সময়ত তেওঁ গুৱাহাটীত থাকি গুৱাহাটীৰ বান পৰিদৰ্শন কৰিব লাগিছিল যেটো সময়ত গুৱাহাটীৰ কৃত্ৰিম বানত তেওঁ সচক্ষুই প্ৰত্যক্ষ কৰিব লাগিছিল গুৱাহাটীৰ কৃত্ৰিম বানত যিসকল সাধাৰণ জনতা জুৰুলা হৈ পৰিছে সেই সাধাৰণ জনতাৰ কাষত থিয় দিব লাগিছিল সাহস দিব লাগিছিল সমস্যা সমাধানৰ পথ বিচাৰিব লাগিছিল সেই সময়তে কিন্তু গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘাল গুৱাহাটীত উপস্থিত নাই তেওঁ আছে গৈ শোণিতপুৰত দুটা কাৰ্যসূচী হাতত লৈ তেওঁ উপস্থিত হৈছে গৈ শোণিতপুৰত আৰু শোণিতপুৰত উপস্থিত হৈছে এতিয়া অশোক সিংঘাল গুৱাহাটীত নাই বৰ্তমান সময়ত সবিশেষ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে কোট হেৰাল অশোক সিংঘাল কৃত্ৰিম বানত বিধ্বস্ত এতিয়া গুৱাহাটী মহানগৰবাসী কিন্তু গুৱাহাটীত নাই গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘাল আজি কেইবাটাও কাৰ্যসূচী হাতত লৈ সিংঘাল উপস্থিত শোণিতপুৰত পুৱা 10 বজাত বাণিজ্য বিভাগ মুকলি অনুষ্ঠানত উপস্থিত আছিল লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত মন্ত্ৰী অশোক সিংঘাল দিনৰ 12 বজাত উপস্থিত আছে হীৰক জয়ন্তী বৰ্ষৰ ভৱন মুকলি অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ত আনহাতে আজিও কৃত্ৰিম বানত কটবকাই আছে গুৱাহাটীবাসী গুৱাহাটীত থাকি বান পৰিদৰ্শন কৰাৰ বিপৰীতে তেওঁ আছে গৈ শোণিতপুৰত এক প্ৰকাৰ যেন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে এতিয়া কৃত্ৰিম বানক গা এৰা দিছে কাৰণ তেওঁ বৰ্তমান সময়ত গুৱাহাটীত থাকি কৃত্ৰিম বান পৰিদৰ্শন কৰাৰ খুব গুৰুত্বপূৰ্ণ কথা আছিল কিন্তু তেওঁ বৰ্তমান সময়ত আজি গুৱাহাটীত নাই তেওঁ আছে গৈ শোণিতপুৰত দুটাকৈ কাৰ্যসূচী তেওঁ হাতত লৈছে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত 10 বজাত বাণিজ্য বিভাগ মুকলি কৰিবৰ কাৰণে তেওঁ উপস্থিত হৈছে শোণিতপুৰত আনহাতে দিনৰ 12 বজাত তেওঁ উপস্থিত আছে হীৰক জয়ন্তী বৰ্ষৰ ভৱন মুকলি কৰিবলৈ তেজপুৰ মহাবিদ্যালয়ত এক প্ৰকাৰ চাওক আপোনালোকে চিন্তা কৰক আপোনালোকে ভাবক যিগৰাকী মন্ত্ৰী আমাৰ প্ৰতিনিধি যিগৰাকী মন্ত্ৰীক আমি আমাক প্ৰতিনিধিত্ব কৰে যিগৰাকী মন্ত্ৰীয়ে আমাৰ সমস্যাসমূহক প্ৰতিনিধিত্ব কৰে সেইগৰাকী মন্ত্ৰী কিন্তু আজি আমাৰ কাষত নাই সেইগৰাকী মন্ত্ৰী কিন্তু আজি গুৱাহাটীত নাই সেইগৰাকী মন্ত্ৰীয়ে কিন্তু গা এৰা দিছে গুৱাহাটী কৃত্ৰিম বানত লৈ আৰু যি কৃত্ৰিম বানত ককবকাই আছে গুৱাহাটী মহানগৰবাসী যি কৃত্ৰিম বানত বন্ধ কৰি দিবলগীয়া হৈছে গুৱাহাটী মহানগৰৰ স্কুল কলেজ মহাবিদ্যালয় স্কুলসমূহ সকলো বন্ধ কৰি দিব লগা পৰিস্থিতি হৈছে তাৰ পিছতো কিন্তু মুখ্যমন্ত্ৰী কিংবা গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া উপস্থিত নাই গুৱাহাটীৰ বান পৰিদৰ্শন কৰিবৰ কাৰণে তেওঁলোকৰ হাতত আজি সময় নাই গুৱাহাটী উন্নয়নক লৈ তেওঁলোকে ভাগ ঢোল বজায় গুৱাহাটী উন্নয়নক লৈ তেওঁলোকে এডভাৰটাইজ মাৰে গুৱাহাটী উন্নয়নক লৈ তেওঁলোকে কোটি টকা লাখ টকা খৰচ কৰি হৰ্ডিং মাৰে গুৱাহাটী উন্নয়নক দেখুৱাই তেওঁলোকে এডভাৰটাইজ মাৰে তাৰ পিছত আজি গুৱাহাটীৰ পৰিস্থিতি এয়া সমগ্ৰ গুৱাহাটী বানত ডুব গৈছে কোটি টকা খৰচ কৰি ৰাইজৰ ধন খৰচ কৰি ৰাইজৰ পকেটৰ টকা খৰচ কৰি গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰাৰ লক্ষ্যৰে তেওঁলোকে ক্ৰয় কৰিলে ছুপাৰ চাকাৰ কিন্তু আজি সেই ছুপাৰ চাকাৰ পৰি আছে সচলৰ কংকনাত পৰি আছে 6 মাইলৰ সেই প্ৰতিবাদস্থলী সচল সেই তাত পৰি আছে আজি গুৱাহাটী কৃত্ৰিম বানমুক্ত কৰিম বুলি কোটি টকা খৰচ কৰি ক্ৰয় কৰা ছুপাৰ চাকাৰ তাৰ পিছতো কিন্তু আজি উন্নয়ন হোৱা বুলি ঢাক ঢোল বজাই উন্নয়ন হোৱা বুলি তেওঁলোকে ৰাইজৰ পৰা তেওঁলোকে ভোট ভিক্ষা বিচাৰে এইখন চৰকাৰে এইখন বিভাগে এইটো বিভাগে আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘাল কিন্তু আজিৰ প্ৰেক্ষাপটত গুৱাহাটীত থাকি গুৱাহাটীৰ বান পৰিদৰ্শন কৰিব লাগিছিল কিন্তু গুৱাহাটীৰ বান পৰিদৰ্শন নকৰি তেওঁ উপস্থিত হৈছে গৈ তেজপুৰ মহাবিদ্যালয়ত লোকনায়ক অমিয় কুমাৰ মহাবিদ্যালয়তে উপস্থিত হৈছে গৈ আৰু তাত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচী তেওঁ উপস্থিত হৈছে আৰু এক প্ৰকাৰ লজ্জাৰ বিষয় কাৰণ এই কাৰ্যসূচী কেইটা তেওঁ সলাব পাৰিলে হেতেন কাৰণ এইফালে মানুহ মৰি আছে গুৱাহাটীত আৰু যি গুৱাহাটী উন্নয়নৰ দায়িত্ব আছে
অশোক সিংঘালৰ হাতত সেইগৰাকী মন্ত্ৰীয়ে কিন্তু আজি গুৱাহাটীবাসীৰ কাষত নাই এক প্ৰকাৰ যেন লাজ লগা বিষয় গুৱাহাটীক লৈ তেওঁলোকে ঢাকঢোল বজায় স্মাৰ্ট সিটি গুৱাহাটী বুলি তেওঁলোকে জহাই ফুৰে স্মাৰ্ট সিটি গুৱাহাটী বুলি তেওঁলোকে এডভাৰটাইজ মাৰে কেইখনমান পাৰ্ক তেওঁলোকে নতুনকৈ নিৰ্মাণ কৰি সেই পাৰ্ক কেইখনৰ এডভাৰটাইজ মাৰে গুৱাহাটীৰ উন্নয়ন হোৱা বুলি এখন আছে আদাবাৰীত এখন আছে পাণবজাৰত তেনেধৰণে কেইবাখনো পাৰ্ক তেওঁলোকে নিৰ্মাণ কৰিছে এখন আছে গণেশগুৰিত তেনেধৰণৰ কেইবাখনো পাৰ্ক তেওঁলোকে মুকলি কৰিছে আৰু সেই পাৰ্ক কেইখনৰ ভিডিঅ' জিএমডিৰ যিটো প্ৰফাইল আছে সামাজিক মাধ্যমত সেই তাত তেওঁলোকে আপলোড কৰে কেইটামান ভিডিঅ' আৰু দেখুৱাই এয়া গুৱাহাটীৰ উন্নয়ন যোৱাকালিও এটা ভিডিঅ' আপলোড দিছে জিএমডিৰ যিটো প্ৰফাইল আছে ফেচবুক প্ৰফাইল আছে তাত আপলোড দিছে আৰু তাত তেওঁলোকে লিখিছে গুৱাহাটীৰ উন্নয়ন এদিন আগত তেওঁলোকে আপলোড দিছে এদিন পিছত গুৱাহাটী মহানগৰ ডুব গৈছে কৃত্ৰিম বানত তাৰ পিছতো নাক নাই লজ্জা অনুভৱ নকৰে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালে কিংবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজ মুখেৰে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ উল্লেখ কৰে আমি বিষ পান কৰিম সাধাৰণ জনতাই অমৃত পাবৰ কাৰণে আজি সাধাৰণ জনতাই অমৃত পাইছে আজি সাধাৰণ জনতাই গুৱাহাটীৰ গেলাপানীত ডুব গৈছে আজি সাধাৰণ জনতাই গুৱাহাটীৰ গেলাপানী পিব লগা হৈছে সাধাৰণ জনতা আজি গুৱাহাটীৰ গেলাপানীত ডুব গৈছে সাধাৰণ জনতা আজি গুৱাহাটীৰ গেলাপানীত উপঙি আছে তাৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপুনি ক'বনে আপুনি বিষ পান কৰিব আৰু সাধাৰণ জনতাই অমৃত সেৱন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এবাৰ গুৱাহাটী মহানগৰলৈ আপুনি ওলাই আহক চাওক এবাৰ পৰিৱেশ দৃশ্য চাওক কেনেকুৱা পৰিস্থিতি কেনেকুৱা পৰিৱেশ যি ইলেক্ট্ৰিক বাছ আপোনালোকে ক্ৰয় কৰিছিলে গুৱাহাটীত চলাবৰ কাৰণে যি ইলেক্ট্ৰিক বাছ আপোনালোকে কোটি কোটি টকা খৰচ কৰি গুৱাহাটীত স্মাৰ্ট সিটি গুৱাহাটীত চলাবৰ কাৰণে আপোনালোকে ক্ৰয় কৰিছিলে সেই ইলেক্ট্ৰিক বাছ আজি ৰাজপথত ৰখাই থৈ দিব লগা হৈছে কাৰণ সেই ইলেক্ট্ৰিক বাছ বানপানীত নচলে এক প্ৰকাৰ লজ্জাৰ বিষয় যিখন ইলেক্ট্ৰিক বাছ কালি ডাউনটাউনৰ ৰুক্মিণী গাঁৱত সন্ধিয়াৰ সময়ত আবদ্ধ হৈ পৰিছিল সেই বাছখন কিন্তু আজি পৰ্যন্ত তাৰ পৰা লৰচৰ কৰাব পৰা নাই কাৰণ এটাই তাত পানী এতিয়াও কমা নাই গৰ্ভৱতী মহিলা পানীত আবদ্ধ হৈ পৰিছে এয়া গুৱাহাটীৰ উন্নয়ন মুখ্যমন্ত্ৰী মহোদয় উন্নয়ন মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া এবাৰ মন কৰিব এবাৰ নামিব পানীত তেতিয়া গম পাব গুৱাহাটী মহানগৰৰ কি পৰিৱেশ আপুনি শোণিতপুৰত আজি নাযায় গুৱাহাটীত থাকি বান পৰিদৰ্শন কৰা আপুনি কোন প্ৰথমৰ সৰ্বপ্ৰথম কৰ্তব্য আছিল কিন্তু আপুনি শোণিতপুৰত গ'ল ভৱন উন্মোচন কৰিলে হীৰক জয়ন্তী ভৱন উন্মোচন কৰিলে বাণিজ্য বিভাগ আপুনি উন্মোচন কৰিলে লজ্জাৰ বিষয় আপুনি গুৱাহাটীত থাকি আজি বান পৰিদৰ্শন কৰিব লাগিছিলে আপুনি আজি গুৱাহাটীত নাই গুৱাহাটীৰ পৰিৱেশ আজি আপুনি সচক্ষে প্ৰত্যক্ষ কৰা নাই এইগৰাকী এই মন্ত্ৰী যিগৰাকী মন্ত্ৰী আমাৰ প্ৰতিনিধি যিগৰাকী মন্ত্ৰীয়ে আমাৰ সমস্যাক প্ৰতিনিধিত্ব কৰে আমি অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰাৰ পূৰ্বে এই মুহূৰ্তত আমি ক'ব লগা হৈছে গুৱাহাটী মহানগৰৰ কৃত্ৰিম বান সমস্যাৰ সমাধান কৰক বুলি চৰকাৰক উত্থাপন কৰিব লগা হৈছে ৰাষ্ট্ৰীয় সমস্যা বুলি অসমৰ বানত পিছত ঘোষণা কৰিলেও হ'ব আজি এই মুহূৰ্তত এই আজিৰ প্ৰেক্ষাপটত এতিয়া মনত উত্থাপন হোৱা প্ৰশ্ন এইটোৱেই গুৱাহাটী মহানগৰত কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ পোনপ্ৰথমে সমাধান উলিয়াওক বুলি দাবী উত্থাপন কৰিবলগীয়া হৈছে লজ্জাৰ বিষয় অশোক সিংঘাল ডাঙৰীয়া লজ্জাৰ বিষয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।